নমস্কাৰ সকলোকে হাইস্কুল মেথ এণ্ড ছায়েন্সলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ গণিতৰ 4 নম্বৰ অধ্যায় সৰল সমীকৰণ যাৰ অনুশীলনী 4.3ৰ 16, 17, 18 আৰু 19 এই অংককেইটা আমি আলোচনা কৰিম। এতিয়া 16 নম্বৰ অংকটো আমাক দিয়া আছে অজয় বিজয়তকৈ 5 বছৰৰ সৰু, 4 বছৰৰ পিছত বিজয়ৰ বয়স অজয়ৰ দুগুণ হ'লে তেওঁলোকৰ বৰ্তমান বয়স কিমান। এতিয়া প্ৰথমতে আমি চাওঁ যে যি দুজন বন্ধু তেওঁলোকৰ ভিতৰত সৰু কোন। আমাক কৈছে অজয় বিজয়তকৈ 5 বছৰৰ সৰু, অৰ্থাৎ সৰুজন হ'ল অজয়। আমি সদায় অংক ক'ৰ পৰা আৰম্ভ কৰোঁ? সৰুটোৰ পৰা। আমি আৰম্ভ কৰিলোঁ, ধৰা হ'ল অজয়ৰ বৰ্তমান বয়স x বছৰ। এইকেইটা মন কৰা, মই এটা শব্দ লগাইছোঁ বৰ্তমান, কিয়নো অংকটোৰ পাছলৈ দি আছে 4 বছৰৰ পাছৰ বয়স। অৰ্থাৎ এনেধৰণৰ প্ৰশ্নত আমি সদায় বৰ্তমান বয়সৰ পৰা আৰম্ভ কৰিব লাগিব। এতিয়া যদি অজয়ৰ বৰ্তমান বয়স x বছৰ হয়, বিজয় 5 বছৰ ডাঙৰ, তেতিয়াহ'লে বিজয়ৰ বয়স কিমান হ'ব? আমাৰ এটা উদাহৰণ ল'লোঁ, ধৰা হ'ল অজয়ৰ বয়স 10, বিজয় 5 বছৰ ডাঙৰ, তেতিয়াহ'লে বিজয় কি হ'ব? 10 + 5। একেদৰে অজয়ৰ বৰ্তমান বয়স আমি নাজানো, চলকত ধৰিলোঁ x বছৰ, বিজয়ৰ বয়স হ'ব x + 5। আকৌ চোৱা, 4 বছৰৰ পাছত বিজয়ৰ বয়স অজয়ৰ দুগুণ হ'ব। এতিয়া আজি যদি তোমাৰ বয়স 12 বছৰ, 4 বছৰৰ পিছত কিমান হ'ব? 12 + 4, অৰ্থাৎ পাছত বুলি ক'লে আমি যোগ কৰোঁ। একেদৰে 4 বছৰৰ পাছত আজি যদি অজয়ৰ বয়স x আছিলে, 4 বছৰৰ পিছত হ'ব x + 4। বিজয়ৰ বয়স আজি আছিলে x + 5, 4 বছৰৰ পিছত বিজয়ো ডাঙৰ হ'ব। কিমান ডাঙৰ? 4 বছৰ। সেয়েহে আমি লিখিলোঁ x + 5 + 4, অৰ্থাৎ দুয়োজনৰ বয়সৰ লগত 4 এটা যোগ কৰিলোঁ। এতিয়া এইখিনি যোগ কৰিলে হয় x + 9। তেতিয়াহ'লে আমি দেখা পালোঁ 4 বছৰৰ পাছত অজয়ৰ বয়স x + 4, বিজয়ৰ বয়স x + 9। অংকটো মন দিবা, কাৰণ এনেকুৱা অংক তোমালোকে পৰৱৰ্তী পৰ্যায়ত শিকি গৈয়ে থাকিব লাগিব। এতিয়া আমাক কৈছে যে 4 বছৰৰ পিছত কি হয়? বিজয় অজয়ৰ দুগুণ হয়। তেতিয়াহ'লে আমি লিখিলোঁ 4 বছৰৰ পাছত প্ৰথমটো আছিলে অজয়ৰ বয়স, দ্বিতীয়টো হ'ল বিজয়ৰ বয়স। অজয় আৰু বিজয় সমান বুলি লিখিছোঁ, সমান হয়নে? নহয়। কোনোবা এজন দুগুণ ডাঙৰ। কোন দুগুণ ডাঙৰ? বিজয় দুগুণ ডাঙৰ, অৰ্থাৎ ডাঙৰ যিজন, যাৰ বয়স বেছি, তেওঁ দুগুণ ডাঙৰ হয়। এতিয়া আমি চৰ্তটো কেনেকৈ বনাম চাবা। আমি দুটা সংখ্যা লিখিলোঁ, ধৰি ল'লোঁ এটা সংখ্যা 5, আনটো সংখ্যা 10। আমি 5 = 10 বুলি লিখিব পাৰিম জানো? কাৰণ আমি জানো এটাতকৈ আনটো দুগুণ ডাঙৰ। যিটো সৰু তাক আমি 2ৰে পূৰণ কৰি দিলে আমি এনেদৰে কিন্তু সমান চিন দি লিখিব পাৰিম। তাকে মই কৰিছোঁ চোৱা, যে সৰুজন যিজন দুগুণ সৰু, সেই সৰুজনৰ লগত 2 এটা পূৰণ কৰিছোঁ, যিটো মই ৰঙা চিয়াঁহীৰে দেখুৱাইছোঁ। সেই 2টো পূৰণ কৰিলে কিন্তু আমি দুয়োটাৰে বয়সটো সমান বুলি দেখুৱাব পাৰিম। এতিয়া আমি চৰ্তটো লিখিলোঁ, 2 পূৰণ ব্ৰেকেটৰ ভিতৰত x + 4 = x + 9। এতিয়া সেই 2টো মই কৈছিলোঁ যে জন্মদিন, প্ৰত্যেকৰ ওচৰলৈ যাব, চকলেট দিব। কেনেকৈ? 2 প্ৰথম xৰ লগত পূৰণ 2x, মাজৰ চিনডাল যোগ চিন, 2 4 লগত পূৰণ 2 পূৰণ 4, সিফালে থকাটো x + 9। 2 পূৰণ x 2x, 2 4 × 8, x + 9। এতিয়া চলকৰ ফালে চলক আহিব। আমি কৈছিলোঁ দেউতাই বজাৰ কৰিলে চেনিখিনি চেনিৰ লগত থওঁ, আনি দেউতাই অনা দালিখিনি দালিৰ লগত থওঁ, তেনেদৰে চলকখিনি চলকৰ লগত, সংখ্যাখিনি সংখ্যাৰ লগত। এতিয়া ইয়াত চোৱা 2x, তাৰ ফালে xটো লৈ আহিম, ইফালে যোগ আছে, একো চিন নাই মানে যোগ, ইফালে আহিলে 2xৰ পৰা বিয়োগ। 9টো আগতে আছে, আলহী 8টো সিফালৰ পৰা, অৰ্থাৎ সিফালে যাব, কি হ'ব? বিয়োগ হ'ব। বিয়োগ কৰিব 9ৰ পিছত বহিব। এতিয়া 2টা xৰ পৰা এটা x গ'ল x, 9ৰ পৰা 8 গ'ল 1, xৰ মান 1 পালোঁ। xটো কি আছিলে? অজয়ৰ বয়স। আমি লিখিলোঁ অজয়ৰ বৰ্তমান বয়স 1 বছৰ। বিজয়ৰ বয়স কি আছিলে? x + 5, অৰ্থাৎ 1 + 5 সমান বিজয়ৰ বয়স হ'ল 6 বছৰ। এনেদৰে আমি অংকটো সমাধান কৰিব লাগিব। এতিয়া তোমালোকে চোৱাচোন, অজয়ৰ বয়স 1, বিজয়ৰ বয়স 6, অৰ্থাৎ ইজনতকৈ আনজন 5 বছৰ ডাঙৰ। 4 বছৰৰ পিছত অজয়ৰ বয়স হ'ব কিমান? 1 আছিলে, 4 বছৰৰ পিছত ই হৈ যাব 5। ইয়াৰ আছিলে 6, 4 বছৰৰ পাছত হৈ যাব 10, দুগুণ ডাঙৰ নহয়নে? তাকে আমাক কোৱা নাই দুগুণ ডাঙৰ বুলি। এতিয়া অংকটো কৰি আমি এনেদৰে কি হ'ল, অংকটো উত্তৰটোৰ সৈতে পৰীক্ষা কৰিও চাব পাৰিম। তাৰ পাছৰটোলৈ যাওঁ। ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 4 গুণ। 5 বছৰৰ পিছত ৰমেনৰ দেউতাকৰ বয়স
ৰমেনৰ বয়সৰ 3 গুণ হ'লে তেওঁলোকৰ বয়স কিমান এতিয়া এই অংকটো একেধৰণৰ আমি বৰ্তমান বয়সৰ পৰা আৰম্ভ কৰিম ৰমেন অৰ্থাৎ পুতেক সৰু যাৰ বয়স আমি নাজানো আমি লিখিলোঁ ধৰা হ'ল ৰমেনৰ বৰ্তমান বয়স x বছৰ দেউতাক 4 গুণ ডাঙৰ অৰ্থাৎ xৰ লগত 4টো পূৰণ হ'লে 4x হ'ব 5 বছৰৰ পাছত ৰমেন কিমান ডাঙৰ হ'ব x যোগ 5 দেউতাকৰ বয়স কিমান হ'ব যেটো 4x আছিল তাৰ লগত 5 যোগ শৰ্ত মতে কি বুলি কৈছে যে 5 বছৰৰ পিছত ৰমেনৰ বয়স দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 3 গুণ হ'ব কি হ'ব দেউতাক 3 গুণ ডাঙৰ এতিয়া আমি সমান চিন দিলে 3টো কাৰ লগত পূৰণ কৰিম সৰুটোৰ লগত সৰু কোন ৰমেনৰ বয়সৰ লগত এই x + 5ৰ লগত 3 পূৰণ ৰঙা চিন দি লিখিছোঁ চোৱা দেউতাকৰ বয়স 4x + 5 3টো xৰ লগত পূৰণ হ'ব 3x 3টো 5ৰ লগত পূৰণ হ'ব 3 পূৰণ 5 4x + 5 3x + 3 5 গুণ 15 4x + 5 চলকৰ ফালে চলক লৈ আহা 3x - 4x এটো 5টো ইফালে আছিলে 15টো সিফালে গ'লে 5 বিয়োগ 15 3টা xৰ পৰা 4টা x গ'ল বিয়োগ x 5ৰ পৰা 15 গ'ল কেনেকৈ হয় 5 টকা জমা 15 টকা ধাৰ অৰ্থাৎ 10 টকা ধাৰ মানে আমি পাম -x = -10 আমি তাকে লিখিছোঁ ইফালে দুই ফালৰ পৰা বিয়োগ চিন কাটি দিয়া বা কবা দুই পক্ষক বিয়োগ চিনৰে পূৰণ কৰিলোঁ দুই পক্ষৰ পৰা বিয়োগ চিন কমন ললোঁ বা দুই পক্ষত এডাল বিয়োগ চিন আছিল আমি সন্মুখৰ কাটি দিলোঁ যেনেকৈ কোৱা বিয়োগ চিনডাল কাটি দিলেই হ'ব x = 10 পালোঁ এতিয়া x মানে কি আছিল ৰমেনৰ বয়স কিমান বছৰ 10 বছৰ দেউতাকৰ বয়স 4 গুণ মানে দেউতাকৰ বয়স 40 বছৰ অৰ্থাৎ বৰ্তমান ৰমেনৰ বয়স উলিয়ালোঁ 10 বছৰ বৰ্তমান দেউতাকৰ বয়স উলিয়ালোঁ 40 বছৰ এতিয়া এই অংকটো যদি পৰীক্ষাত আহে তোমালোকে এনেদৰে আৰম্ভ কৰিবা তাৰ পাছত দুখন মেজ আৰু তিনিখন চকীৰ মুঠ দাম 705 টকা এখন মেজৰ দাম চকীৰ দামতকৈ 40 টকা বেছি চকী আৰু টেবুল দুখনৰ দাম কোনখনতকৈ কোনখন বেছি আমাক দিছে কেনেদৰে চোৱা এখন মেজৰ দাম চকীতকৈ 40 টকা বেছি কিহৰ দাম বেছি মেজৰ দাম বেছি কম কি চকীৰ দাম আমি আৰম্ভ কৰিলোঁ ধৰা হ'ল এখন চকীৰ দাম x টকা এতিয়া 40 টকা মেজৰ দাম বেছি মানে মেজৰ দাম হ'ব x + 40 এতিয়া প্ৰশ্নমতে আমাক কি কৈছে দুখন মেজ আৰু তিনিখন চকী দাম কিটা যোগ কৰিলে হয় 705 এতিয়া দুখন মেজ এখন মেজৰ দাম যদি x + 40 দুখনৰ দাম 2ৰে পূৰণ এখন চকীৰ দাম যদি x হয় তিনিখন চকীৰ দাম 3ৰে পূৰণ অৰ্থাৎ 3 পূৰণ x এতিয়া 2টো x ৰ লগত পূৰণ 2x 2টো 40ৰ লগত পূৰণ 2 পূৰণ 40 যোগ 3x = 705 তাৰ পিছৰখিনি চোৱা 2x 40 দুগুণ 80 3x 705 2x আৰু 3x মিলি 5x 80টো আমি সিফালে লৈ গ'লোঁ বিয়োগ হ'ল 5x = 705ৰ পৰা 80 গ'ল 625 xৰ লগত 5টো পূৰণ সিফালে গ'লে হৰণ অৰ্থাৎ xৰ মান হ'ব 625 x মানে কি আছিল চকী এখনৰ দাম অৰ্থাৎ এখন চকীৰ দাম হ'ল 125 টকা এখন মেজৰ দাম চকীতকৈ 40 টকা বেছি 40 টকা যোগ কৰোঁতে 165 টকা হ'ল এনেদৰে তোমালোকে এই অংকটো আৰম্ভ কৰিবা 19 নম্বৰ দুটা পূৰক কোণৰ মাপৰ সমষ্টি 12 ডিগ্ৰী হ'লে মাপৰ পাৰ্থক্য 12 ডিগ্ৰী হ'লে পাৰ্থক্য বুলি আছে কোন দুটা নিৰ্ণয় কৰা এতিয়া আমি মনত পেলাম যে পূৰক কোণ কি যেতিয়া দুটা কোণ লগ লাগি 90 ডিগ্ৰী হয় তেতিয়া কোণ দুটাক পূৰক কোণ বোলে বা এটা আনটোৰ পূৰক কোণ আমি এটাই বুজিম দুটা মিলি 90 হ'ব এতিয়া আমি ডাঙৰ সৰুৰে অংকটো আৰম্ভ কৰিম ধৰা হ'ল ডাঙৰ কোণটো x সৰু কোণটো 90 বিয়োগ x কিয় যে দুটা কোণ মিলি যদি 90 ডিগ্ৰী হয় এটা যদি 60 হয় আনটো কি হ'ব 90 বিয়োগ 60 একেদৰে এটা যদি x হয় আনটো হ'ব 90 বিয়োগ x এটা প্ৰশ্নমতে আমাক কৈছে যে কোন দুটাৰ পাৰ্থক্য 12 ডিগ্ৰী অৰ্থাৎ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে 12 হয় এটা ডাঙৰটো কি আছিল x তাৰ পৰা বিয়োগ কৰিলোঁ সৰুটো 90 বিয়োগ x চোৱা বিয়োগ দিলে কিন্তু ব্ৰেকেট দিবই লাগিব সমান 12 ডিগ্ৰী ব্ৰেকেট কিয় দিলোঁ এখিতে চোৱা ব্ৰেকেট উঠি যোৱাৰ লগে লগে এই চিনডাল সলনি হৈ বিয়োগ চিনডাল যোগ হৈ গ'লনে সেইটো কাৰণে ব্ৰেকেট দিব লাগিব 12 ডিগ্ৰী এতিয়া x আৰু x দুইটা যোগ হৈ 2x হ'ব 90টো সিফালে গুচি গ'লে 12ৰ লগত যোগ হ'ব কাৰণ এফালে আছিলে বিয়োগ 2x মানে 12 90 102 2x 2টো সিফালে লৈ গ'লে 102 ঘৰণ xৰ মান 51 ডিগ্ৰী ওপৰৰ সৰু ফুটুকটো দেখিছেনে ডিগ্ৰী মানে কি ডাঙৰ কোণটো 51 ডিগ্ৰী সৰু কোণটো কেনেকৈ উলিয়াম 90 পৰা 51 বিয়োগ কৰি দিয়া 39 ডিগ্ৰী অংকটো হৈছে নে আমি চেক কৰি চাওঁ দুটা কোণ মিলি 90 হ'ব লাগে 51 আৰু 39 মিলি 90 হয়
51টো ডাঙৰ 39টো সৰু দুইটাৰ পাৰ্থক্য ইটোৰ পৰা সিটো বিয়োগ কৰিলে 12 পাওঁ আমাক তাকে কৈছেনে মানে আমি চেক কৰিছিলোঁ অংকটো উত্তৰটো শুদ্ধ ওলাইছে তেতিয়াহ'লে মই আশা কৰিছোঁ অংককেইটা তোমালোকে বুজি পাইছা ঘৰত প্ৰেক্টিছ কৰিবা ইয়াত যদি কিবা সমস্যা থাকে কমেণ্ট বক্সত সুধিবা মই সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ